হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইংটাবলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই লৈ আহিছোঁ 10মান শ্ৰেণীৰ ইংৰাজী বিষয়বস্তুৰ অন্তৰ্গত এটি গুৰুত্বপূৰ্ণ লেছন নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম। এইটো নেলছন মেণ্ডেলাৰ উইংছ অফ ফায়াৰ নামৰ অটোবায়োগ্ৰাফিটোৰ পৰা লোৱা হৈছে। তো দেৰি নকৰি আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 29টামান প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম আৰু গোটেইকেইটা প্ৰশ্ন পৰীক্ষাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'ব। গতিকে তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাবা আৰু পাৰিলে নোটখিনি তোমালোকে নিজৰ বহীত লিখিবলৈ যত্ন কৰিবা। ঠিক আছে, তেতিয়াহ'লে আহা প্ৰথমটো প্ৰশ্নলৈ। প্ৰথমটো প্ৰশ্ন, Where did the ceremonies of South Africa's first democratic non-racial government take place? South Africaৰ প্ৰথম ডেমোক্ৰেটিক নন ৰেচিয়েল গভৰ্ণমেণ্টৰ যিটো চেৰিমনি এইটো ক'ত অনুষ্ঠিত হৈছিল? আনসাৰ, The ceremonies of South Africa's first democratic non-racial government took place in the amphitheater formed by the Union Buildings in Pretoria. তাৰ মানে কি সাউথ আফ্ৰিকাৰ প্ৰথম যিটো ডেমোক্ৰেটিক নন ৰেচিয়েল গভৰ্ণমেণ্টৰ চেৰিমনি অনুষ্ঠিত হৈছিল সেইটো অনুষ্ঠিত হৈছিল এম্ফি থিয়েটাৰত, যিটো এটা ইউনিয়ন বিল্ডিং হয় আৰু প্ৰিটৰিয়াত অৱস্থিত হয়। Second question, why were the ceremonies held? এই উৎসৱটো কিয় পতা হৈছিল? অৰ্থাৎ এই ফাৰ্ষ্ট ডেমোক্ৰেটিক নন ৰেচিয়েল গভৰ্ণমেণ্টৰ যিটো চেৰিমনি সেই চেৰিমনিটি কিয় অনুষ্ঠিত কৰা হৈছিল? আনসাৰটো কি? The ceremonies were held for the installation of South Africa's first democratic non racial government. তো চেৰিমনিটো অনুষ্ঠিত কৰা হৈছিল কাৰণ সাউথ আফ্ৰিকাৰ প্ৰথম যিটো ডেমোক্ৰেটিক নন ৰেচিয়েল গভৰ্ণমেণ্ট সেই গভৰ্ণমেণ্টক তাৰমানে ইনষ্টল কৰিবলৈ, অৰ্থাৎ সেই গভৰ্ণমেণ্ট চৰকাৰ পাতিবলৈ। থাৰ্ড কোৱেশ্চন, ইন হুইচ ছিজন অফ দ্য ইয়াৰ দ্য চেৰিমনিজ অফ দ্য South Africa's first non-racial government were held? তো সাউথ আফ্ৰিকাৰ যিটো প্ৰথম নন ৰেচিয়েল গভৰ্ণমেণ্টৰ যিটো চেৰিমনি অনুষ্ঠিত হৈছিল এইটো কোনটো ছিজনত অনুষ্ঠিত হৈছিল? ইন দ্য অটম দ্য চেৰিমনিজ ৱেৰ হেল্ড। তো এইটো অটম ছিজনত অনুষ্ঠিত হৈছিল। 4 নম্বৰ প্ৰশ্ন, হু একম্পেনিড মিষ্টাৰ মেণ্ডেলা অন দ্য ডে অফ চেৰিমনিজ? উৎসৱৰ দিনাখন মেণ্ডেলাৰ লগত কোনে লগ ধৰিছিল? মেণ্ডেলাছ ডটাৰ জেনানী accompanied Mr. Mandela on the day of ceremonies. চেৰিমনিৰ দিনাখন মেণ্ডেলাৰ জীয়েক জেনানীয়ে তেওঁক লগ ধৰিছিল। 5 নম্বৰ প্ৰশ্ন, হু চেলুটেড মিষ্টাৰ মেণ্ডেলা এণ্ড ৱাই? কোনে মিষ্টাৰ মেণ্ডেলাক চেলুট কৰিছিল আৰু কিয় চেলুট কৰিছিল? দ্য হাইয়েষ্ট জেনেৰেলছ of the South African Defence Force and Police saluted Mr. Mandela to plead their loyalty to the new government. South Africa Defence Force আৰু পুলিচৰ যিজন হাইয়েষ্ট জেনেৰেল আছিল সেই জেনেৰেলজনে মিষ্টাৰ মেণ্ডেলাক চেলুট কৰিছিল কাৰণ নতুন চৰকাৰৰ প্ৰতি তেওঁ দায়বদ্ধতা প্ৰকাশ কৰিছিল, সন্মান আৰু দায়বদ্ধতা প্ৰকাশ কৰিছিল। Question number 6 to চোৱা, with what were the chest of the generals bedecked? জেনেৰেলৰ বুকুখন কিহেৰে সুসজ্জিত হৈছিল? The chest of the generals bedecked with ribbons and medals from days gone by. আৰু উত্তৰটো কি কৈছে? যে জেনেৰেলৰ বুকু ৰঙীন ফিটা আৰু মেডেলেৰে ভৰি পৰিছিল বিভিন্ন দিনৰ। 7 নম্বৰ প্ৰশ্ন, with what was Mr. Mandela overwhelmed on the day of inauguration? Inauguration দিনাখন মিষ্টাৰ মেণ্ডেলাই কি কথা ভাবি ভাগৰি পৰিছিল বা উৎকণ্ঠিত হৈছিল? উত্তৰটো চোৱা, on the day of inauguration Mr. Mandela was overwhelmed with a sense of history. ইনাগুৰেশ্যনৰ দিনাখন মিষ্টাৰ মেণ্ডেলাই অতীতৰ কথা ভাবি উৎকণ্ঠিত হৈছিল। Question number 8, what did the white-skinned people of South Africa do in the first half of the 20th century? বিংশ শতিকাৰ প্ৰথমাৰ্ধত এই বগা স্কিনৰ
মানুহখিনিয়ে সাউথ আফ্ৰিকাৰ বগা স্কিনৰ মানুহখিনিয়ে কি কৰিছিল আনসাৰ the white skinned people of South Africa patched up their differences and erected a system of racial domination against the dark skinned people of their own country এই হোৱাইট স্কিনৰ সাউথ আফ্ৰিকাৰ হোৱাইট স্কিন মানুহখিনিয়ে তেওঁলোকৰ মাজতে এটা বিভাজন আনিছিল আৰু কলা বৰণৰ যিসমূহ মানুহ আছিল তেওঁলোকৰ নিজৰ দেশতে সেই মানুহখিনিক তেওঁলোকে শোষণ কৰিবলৈ আৰম্ভ কৰিছিল 9 নম্বৰ প্ৰশ্ন How did the day of the inauguration of democratic rule in South Africa come? South Africa গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ যি ইনাগুৰেশ্যনৰ দিনটো এই দিনটো কেনেকৈ আহিছিল The day of the inauguration of democratic rule in South Africa came through the sacrifices of thousands of people whose sufferings and courage can never be counted or repaid. South Africa সেই গণতান্ত্ৰিক শাসনৰ ইনাগুৰেশ্যনৰ দিনটো আহিছিল হাজাৰ হাজাৰ মানুহৰ আত্মবলিদানৰ ফলত আৰু তেওঁলোকৰ যি যন্ত্ৰণা যি কষ্ট তেওঁলোকে কৰি গৈছিল আৰু তেওঁলোকৰ যি সাহস সেই সাহসক কেতিয়াও আমি গণিব নোৱাৰিম বা সেইটো তেওঁলোকক আমি কেতিয়াও তাৰ ঋণ পৰিশোধ কৰিব নোৱাৰিম Question number 10 Why was Mandela penned on the day of the inauguration? Inaugurationৰ দিনাখন মেণ্ডেলাই কিয় দুখ অনুভৱ কৰিছিল On the day of the inauguration, Mandela was pained because he could not thank those patriots before him. Inauguration দিনাখন মেণ্ডেলাই খুব দুখ অনুভৱ কৰিছিল কাৰণ তেওঁৰ আগত যিসমূহ দেশপ্ৰেমী আছিল যিসমূহৰ এতিয়া আৰু পৃথিৱীত নাই মৃত্যুবৰণ কৰিছে তেওঁলোকক সেই দিনটোত তেওঁ ধন্যবাদ জ্ঞাপন কৰিব পৰা নাছিল 11 নম্বৰ প্ৰশ্ন What was the impact of apartheid in South Africa? South Africa apartheidৰ কি প্ৰভাৱ পৰিছিল Apartheid left a deep and lasting wound in the country and the people of South Africa. Apartheid সেই সাউথ আফ্ৰিকাৰ দেশখনক আৰু সাউথ আফ্ৰিকাত থকা যিসমূহ মানুহ এই মানুহখিনিক গভীৰভাৱে আঘাত কৰিছিল আৰু তেওঁলোকক আহত কৰিছিল তো এপাৰ্থেইডৰ বিষয়ে তোমালোকে নিশ্চয় জানা এপাৰ্থেইড এনেকুৱা এটা সিস্টেম আছিল পলিটিক্যাল সিস্টেম যিটোৱে বগা আৰু কলা মানুহবোৰক ভাগ কৰি দিছিল এতিয়া 12 নম্বৰ প্ৰশ্নটো যোৱা What is the greatest wealth of South Africa? South Africaৰ আটাইতকৈ ডাঙৰ সম্পদ কি এইটো নেলসন মেণ্ডেলাৰ মতে according to Nelson Mandela what is the greatest wealth of South Africa মেণ্ডেলাৰ মতে সাউথ আফ্ৰিকাৰ আটাইতকৈ ডাঙৰ সম্পদ কি আনসাৰ টু the greatest wealth of South Africa is the people of South Africa সাউথ আফ্ৰিকাৰ আটাইতকৈ ডাঙৰ সম্পদ যেটো হেতু হল সাউথ আফ্ৰিকাৰ মানুহ 13 নম্বৰ প্ৰশ্ন What was the unintended effect of decades of oppression and brutality in South Africa? South Africa নিঃসংহ যি শোষণ আৰু অত্যাচাৰ এই অত্যাচাৰৰ ফল কি আছিল উত্তৰ The unintended effect of decades of oppression and brutality in South Africa created some men of extraordinary courage, wisdom and generosity like Oliver Tambo, Walter Sisulu's. South Africa ji অত্যাধিক শোষণ আৰু অত্যাচাৰ আছিল সেই অত্যাচাৰৰ ফলত কিছুমান এনেকুৱা দুৰ্ধৰ্ষ মানুহৰ সৃষ্টি কৰিছিল যিসমূহৰ আছিল প্ৰচণ্ড পৰিমাণে সাহস তাৰ পিছত জ্ঞানী আৰু
সেইবোৰ মানুহৰ ভিতৰত আছিল অলিভাৰ টেম্বছ, ৱাল্টাৰ চিচুলিয়াছৰ দৰে এই মানুহবোৰৰ সৃষ্টি কৰিছিল। 14 নম্বৰ প্ৰশ্ন, ফ্ৰম whom did Mandela learn the meaning of courage? মেণ্ডেলাই সাহসিকতাৰ যি অৰ্থ, এই অৰ্থটো কাৰ পৰা তেওঁ শিকিছিল? উত্তৰটো চোৱা, মেণ্ডেলা learned the meaning of courage from the comrades in struggle. মেণ্ডেলাই এই সাহসিকতাৰ যিটো আচল অৰ্থ, এই আচল অৰ্থটো শিকিছিল যুদ্ধত লগ পোৱা কিছুমান তেওঁৰ লগৰীয়াৰ পৰা। 15 নম্বৰ প্ৰশ্ন, হোৱাট ইজ কাৰেজ একৰ্ডিং টু মেণ্ডেলা? মেণ্ডেলাৰ মতে সাহস কি? According to Mandela, courage is not the absence of fear but the triumph over it. মেণ্ডেলাৰ মতে সাহস মানে ভয় কৰা নুবুজায়, কিন্তু সেই ভয়ক জয় কৰাটোক বুজায়। 16 নম্বৰ প্ৰশ্ন, who according to Mandela is a brave man? মেণ্ডেলাৰ মতে এজন সাহসী মানুহ কোন? According to Mandela, a brave man is not the one who does not feel afraid, but the one who conquers that fear. মেণ্ডেলাৰ মতে এজন সাহসী মানুহ সেইজন ব্যক্তি নহয় যিজনে ভয় নকৰে, কিন্তু সেইজন ব্যক্তি যিজনে এই ভয়ক জয় কৰে। Question number 17. Is hatred natural to the human heart? মানুহৰ অন্তৰত ঘৃণা প্ৰাকৃতিকভাৱে আহে নেকি? Answer, no, নাহে। Hatred is not natural to human heart. মানৱীয় আত্মাত সেই ঘৃণা বস্তুটো প্ৰাকৃতিকভাৱে নাহে। Question number 18. What does Mandela say about man's goodness? মানুহৰ ভাল গুণটোৰ বিষয়ে মেণ্ডেলাই কি কয়? Mandela says that man's goodness is like a flame that can be hidden, not extinguished. মেণ্ডেলা কয় যে মানুহৰ ভাল গুণটো হ'ল এটা জ্বলন্ত শিখাৰ দৰে, যিটো লুকাই থাকে কিন্তু শেষ হৈ নাযায়। এতিয়া তোমালোকে কয়লা দেখিছা, জ্বলি থকা কয়লা যেতিয়া জুইৰ পৰা বাহিৰলৈ ওলাই অনা হয় তেতিয়া কিন্তু ওপৰৰ অংশটো নুমাই যোৱা যেন দেখা যায়, কিন্তু তাৰ যিটো আচল উত্তাপ, সেই উত্তাপটো কিন্তু ভিতৰত থাকি যায়। সেইটোৱে কৈছে যে মানুহৰ ভাল গুণটো কিন্তু তেনেকুৱা। কি কৈছে? 19 নম্বৰ question. What are the two obligations every man has in life? প্ৰত্যেকজন মানুহৰ কোন দুটা বাধ্যবাধকতা নিজৰ জীৱনত থাকে? প্ৰত্যেকজন মানুহৰ থাকে। দুটা বাধ্যবাধকতা কি? Two obligations কি? Answer, the two obligations every man has are obligations to his family and to his people. আৰু প্ৰত্যেকজন মানুহৰ যি দুটা বাধ্যবাধকতা, সেই বাধ্যবাধকতা দুটা হ'ল বা দায়বদ্ধতা, সেই দায়বদ্ধতা এটা হ'ল পৰিয়ালৰ কাৰণে আৰু এটা হ'ল মানুহৰ কাৰণে, অৰ্থাৎ দেশৰ মানুহৰ কাৰণে। 20 নম্বৰ প্ৰশ্ন, why does Mandela say that he was born free? মেণ্ডেলাই কিয় কয় যে তেওঁ স্বাধীনভাৱে জন্মগ্ৰহণ কৰিছিল? Mandela says that he was born free because he could do whatever he chose, free to run in the fields, swim in the stream and so on. মেণ্ডেলাই কয় যে তেওঁ মুক্ত হৈ জন্মগ্ৰহণ কৰিছিল কাৰণ তেওঁ যিটো কৰিব বিচাৰিছিল সেইটোৱে কৰিব পাৰিছিল। সৰু কালৰ কথা কৈছে ইয়াত। তেওঁ পথাৰত দৌৰিব পাৰিছিল মুক্ত মনে, বা নৈ বা ঝৰ্ণাত তেওঁ সাঁতুৰিব পাৰিছিল, বা আন কামসমূহ তেওঁ মুক্তভাৱে কৰিব পাৰিছিল। Question number 21. Till when
was Mandela not troubled by the laws of man or God? মেণ্ডেলাই কিমান বছৰ বয়সলৈকে বা কিমান সময়লৈকে তেওঁ মানুহে বনোৱা নিয়ম নীতি বা ঈশ্বৰে বনোৱা নিয়ম নীতিৰ ফলত আমনিবোধ কৰা নাছিল? আনসাৰটো চোৱা। Mandela was not troubled by the laws of man or God as long as he obeyed his father and abided by the customs of his tribe. মেণ্ডেলা তেতিয়ালৈকে মানুহে গঢ়া বা ঈশ্বৰে গঢ়া নিয়মসমূহৰ জৰিয়তে আমনিবোধ কৰা নাছিল যেতিয়া তেওঁ তেওঁৰ দেউতাকক মানি চলিব পাৰিছিল আৰু তেওঁৰ জাতিৰ যিসমূহ নিয়ম নীতি সেই নিয়ম নীতিসমূহ পালন কৰিব পাৰিছিল। 22 নম্বৰ প্ৰশ্ন। Who was punished and isolated in South Africa? South Africa কাক শাস্তি দিয়া হয় আৰু অকলহৰীয়া কৰা হয়? Answer: a man of color who attempted to live as a human being was punished and isolated in South Africa. ইয়াত a man of color মানে ইয়াত আসলতে বগা কলা মানুহখিনিকে বুজোৱা হৈছে, কলা মানুহখিনি। তো ইয়াত তাৰ মানে এই কলা মানুহবিলাকে যেতিয়া এজন মানুহ হিচাপে জীৱন যাপন কৰিবলৈ যত্ন কৰিছিল, চেষ্টা কৰিছিল, সেইজন মানুহক শাস্তি দিয়া হৈছিল আৰু সাউথ আফ্ৰিকাৰ পৰা তেওঁলোকক পৰিয়ালৰ পৰা কি কৰা হৈছিল? দূৰত খেদি দিয়া হৈছিল, আইসোলেট কৰা হৈছিল, তেওঁলোকক অকলহৰীয়া কৰা হৈছিল। আৰু এই প্ৰথাটো কেতিয়া আছিল? যেতিয়া সাউথ আফ্ৰিকাত এপাৰ্থেইড নামৰ যিটো পলিটিক্যাল ৰুল সেই ৰুলটো চলি আছিল। বুজি পাইছা? 23 নম্বৰ প্ৰশ্ন। When did Mr. Mandela begin to hunger for freedom? মেণ্ডেলাই কেতিয়া স্বাধীনতাৰ কাৰণে সংগ্ৰাম আৰম্ভ কৰিছিল? Mr. Mandela began to hunger for freedom when he began to learn that his boyhood freedom was an illusion. When as a young man he discovered that his freedom had been taken away. Mr. Mandela তেতিয়াই স্বাধীনতাৰ কাৰণে সংগ্ৰাম কৰিবলৈ আৰম্ভ কৰিছিল যেতিয়া তেওঁ জানিছিল যে তেওঁৰ লৰালি কালৰ যি স্বাধীনতা এই স্বাধীনতা আছিল এক মায়া। যেতিয়া এজন ডেকা মানুহ হিচাপে তেওঁ উপলব্ধ কৰিছিল যে তেওঁৰ স্বাধীনতা আসলতে কাঢ়ি লোৱা হৈছে, তেতিয়াই তেওঁ স্বাধীনতাৰ কাৰণে সংগ্ৰাম কৰিবলৈ আৰম্ভ কৰিছিল। Question number 24. What did animate Mr. Mandela's life? মেণ্ডেলাৰ জীৱনটো কোনে সচেতন কৰিছিল বা কি বস্তুৱে মেণ্ডেলাৰ জীৱনটো কিবা এটা কৰাৰ কাৰণে আকৰ্ষিত কৰিছিল? উত্তৰটো চোৱা। The desire for the freedom of his people to live their lives with dignity and self-respect animated his life. তেওঁলোকৰ যি জাতিৰ মানুহখিনি আছিল এই মানুহখিনিৰ স্বাধীনতাৰ পোৱাৰ কাৰণে যি ইচ্ছা শক্তি আৰু তেওঁলোকে সন্মানেৰে আৰু আত্মসন্মানেৰে জীয়াই থকাৰ কাৰণে যি ইচ্ছা, তেওঁলোকৰ স্বাধীনতাৰ প্ৰয়োজন, এই কথাটোৱে তেওঁৰ জীৱনটো অৰ্থাৎ মেণ্ডেলাৰ জীৱনটোক সচেতন কৰিছিল। 25 নম্বৰ প্ৰশ্ন। Who, according to Mandela, is a prisoner of hatred? মেণ্ডেলাৰ মতে ঘৃণাৰ কয়েদী কোন? ইয়াত প্ৰিজনাৰ মানে তোমালোকে জানা জেইলত যিবিলাক মানুহক ভৰাই থোৱা হয় সেইবিলাকক কি বুলি কোৱা হয়? প্ৰিজনাৰ। হেট্ৰেড হল ঘৃণা। তো ইয়াত কৈছে মেণ্ডেলাৰ মতে ঘৃণাৰ কয়েদী কোন? According to Mr. Mandela, a man who takes away another man's freedom is a prisoner of hatred.
মেণ্ডেলাৰ মতে ঘৃণাৰ কয়েদি সেইজন ব্যক্তি যিজনে আন এজন মানুহৰ স্বাধীনতা কাঢ়ি লয় 26 নম্বৰ প্ৰশ্ন who are robbed of their humanity তেওঁলোকৰ মানৱীয়তাৰ যি ডকাইতি এই ডকাইতি বা ডকাইত খুন The oppressed and the oppressor alike are robbed of their humanity. শোষক আৰু শোষিত এই দুয়োটাই সমান পৰিমাণে এই মানৱীয়তাৰ অৰ্থাৎ তেওঁলোকৰ মানৱীয়তাৰ ডকাইত Next question 27. What does Mr. Mandela mean when he says freedom is indivisible? Indivisible. Mr. Mandela যেতিয়া কৈছিল যে স্বাধীনতা হল অবিভক্ত তাৰ মানে তেওঁ কি বুজাব খুজিছে Answer. Freedom is indivisible means freedom of a particular person is not enough. All the people in the community should be free. অবিভক্ত স্বাধীনতা মানে তেওঁ বুজাব বিচাৰিছিল যে স্বাধীনতাটো কেৱল এক ব্যক্তিগত মানুহৰ কাৰণে যথেষ্ট নহয় বা এটা জাতিৰ কাৰণে যথেষ্ট নহয় all the people in the community should be free এটা কমিউনিটিৰ ভিতৰত সকলোবোৰ মানুহ স্বাধীন হ'ব লাগে Question number 28 What kind of freedom did Mandela want when he was a student Mandela যেতিয়া এজন ছাত্ৰ আছিল তেতিয়া তেওঁ কেনেকুৱা ধৰণৰ স্বাধীনতা বিচাৰিছিল Mandela wanted transitory or temporary freedom to stay out at night, read what he pleased, and to go where he chose. Mr. Mandela, as a student, তেওঁ ক্ষণস্থায়ী স্বাধীনতা বিচাৰিছিল যেনেকুৱা তেওঁ ৰাতিটো বাহিৰত পাৰ কৰিব খুজিছিল বাহিৰত পাৰ কৰা অথবা তেওঁ ইচ্ছামতে কিতাপ পঢ়া অথবা যত যাব মন যায় তাত যোৱা Last question 29 What is apartheid Apartheid কি Apartheid is a political system that separates people according to their race Apartheid হল এনেকুৱা এটা ৰাজনৈতিক ব্যৱস্থা যিটোৱে মানুহৰ জাতিভেদ হিচাপে ভাগ কৰি তেওঁলোকক শাসন কৰা তো মৰমৰ ছাত্ৰসকল এইটো আছিল নেলছন মেণ্ডেলাৰ ওপৰত কিছুমান প্ৰশ্ন আশা কৰোঁ তোমালোকৰ ভাল লাগিছে যদি ভিডিঅটো ভাল লাগিছে শ্বেয়াৰ কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ